দানিয়েলৰ পুস্তক প্ৰথম অধ্যায় 5 পদৰ পৰা। ৰজাই আৰু নিৰূপণ কৰিলে যে তেওঁৰ উত্তম খাদ্যদ্ৰব্যৰ পৰা আৰু তেওঁ পান কৰা দ্ৰাক্ষাৰসৰ পৰা দিনে দিনে তেওঁবিলাকক ভাগ দিব আৰু তেওঁবিলাকক 3 বছৰলৈকে প্ৰতিপালন কৰি 3 বছৰৰ শেষত ৰজাৰ আগত থিয় কৰাব। তেওঁবিলাকৰ মাজত জিহুদা বংশৰ দানিয়েল, হনানিয়া, মিছায়েল আৰু অজৰিয়া আছিল। পাছে নপুংসকবিলাকৰ অধ্যক্ষই তেওঁবিলাকৰ নাম সলাই দানিয়েলক বেলতশ্বচৰ, হননিয়াক ছদ্ৰক, মিছায়েলক মৈশক আৰু অজৰিয়াক অবেদনগো নাম দিলে। কিন্তু দানিয়েলে ৰজাৰ উত্তম খাদ্যদ্ৰব্যেৰে আৰু তেওঁ পান কৰা দ্ৰাক্ষাৰসেৰে যেন নিজকে অশুচি কৰা নহয় তাৰ নিমিত্তে বৰ চিন্তা কৰি আছিল। এই হেতুকে নিজকে যেন অশুচি কৰা নহয় এনে অনুমতি পাবলৈ সেই সময়ত গোটেই বিশ্বতে প্ৰথম শাৰীত বাবিল সাম্ৰাজ্য আছিল। সেই সময়ত গোটেই বিশ্বতে শক্তিশালী সম্ৰাট হিচাপে যিজন প্ৰসিদ্ধ আছিল তেওঁ আছিল নবুকদনেছৰ। নবুকদনেছৰৰ সৈতে কোনো সাম্ৰাজ্যই যুদ্ধ কৰিবৰ বাবে, সংঘৰ্ষ কৰিবৰ বাবে বা বিদ্ৰোহ কৰিবৰ বাবে নাহিছিল, কাৰণ নিশ্চয়ে হাৰিব তেনেকুৱা ভয় সেই সময়ত আশে পাশে থকা দেশ আৰু ৰাজ্যৰ আৰু ৰজাবিলাকৰ আছিল। প্ৰিয়সকল, নবুকদনেছৰ বৰ বলৱান আৰু শক্তিশালী ৰজা আছিল। এনেকুৱা বলৱান আৰু শক্তিশালী আৰু অতিশয় প্ৰতাপী ৰজাৰ 3জন যিহুদী যুৱকে সন্মুখীন হ'ল, সাহসেৰে সন্মুখীন হ'ল। আমি আপোনাৰ আজ্ঞা পালন নকৰোঁ, আপোনাতকৈও মহান ৰজা আছে, তেওঁ ৰজাৰো ৰজা, আমি সেইজন ঈশ্বৰৰহে আৰাধনা কৰিম আৰু তেওঁৰ আজ্ঞা পালিম, এই বুলি নিশ্চিত ৰূপে কৈ দিলে। যিজন ৰজাই ভাবিছিল তেওঁৰ সিদ্ধান্ত কোনেও অমান্য কৰিব নোৱাৰে, তেওঁৰ আজ্ঞা কোনেও উলংঘা কৰিব নোৱাৰে, তেনেকুৱা এজন ৰজাই এওঁলোকৰ সাহসক দেখি নিশ্চয়ে কঁপিবলৈ ধৰিলে। আৰু ইমানেই নহয়, এই যুৱককেইজনৰ বিশ্বাসক দেখি ঈশ্বৰ নামি আহিল আৰু জুইৰ মাজৰ পৰা এই 3জনকে ৰক্ষা কৰিলে। তেতিয়া ৰজাই ভয় খালে আৰু ভাবিলে, এওঁলোকে মোৰ আজ্ঞা পালন নকৰি, মই যি আজ্ঞা দিলোঁ তাক নকৰি, শেষত তেওঁলোকে যি কৈছিল তাকেই কৰি আৰু মোৰ সন্মুখীন হৈ মোকেই পৰাজিত কৰিলে। প্ৰিয়সকল, এনেকুৱা চিন্তা আৰু এনেকুৱা বিচাৰে যিকোনো ৰজাক ব্যাকুল কৰি তোলে, বিপদত পেলায়। এইদৰেই হৈছিল। বাবিল সাম্ৰাজ্যৰ ওপৰত শাসন কৰোঁতা ৰজা নবুকদনেছৰক ভয় খুৱালে। তেওঁলোকে নিজৰ বিশ্বাসৰ দ্বাৰা ভীতিগ্ৰস্ত কৰি দিলে, তেওঁলোকৰ আত্মিক সাহসৰ দ্বাৰা। সেয়া কেনেকৈ সম্ভৱ হ'ল? প্ৰিয়সকল, শত্ৰুৰ সন্মুখীন হ'বলৈ আমাত কি থাকিব লাগে? আমাতকৈও অধিক শক্তিশালী দেখা যোৱা পৰিস্থিতিৰ সন্মুখীন হ'বলৈ হ'লে আমাৰ জীৱনত কেনেকুৱা ব্যক্তিত্ব থাকিব লাগে? আপোনালোকক এইবোৰ কথা ক'বলৈ বিচাৰিছোঁ। প্ৰিয়সকল, সেই যুৱকসকলৰ বিশ্বাস খুবেই সবল আছিল। 2টা কথা মই আজি আপোনালোকক ক'ব বিচাৰিছোঁ। প্ৰথম হৈছে, এওঁলোকে এটা সম্ভ্ৰান্ত পৰিয়ালত জন্ম হোৱা স্বত্তেও সকলোবোৰ বিদ্যা শিকিছিল যদিও তেওঁলোকে ঈশ্বৰক আৰু ঈশ্বৰৰ আজ্ঞাক গুৰুত্ব দিলে। এই যুৱকসকলে গোটেইবোৰ সমৃদ্ধিৰ অভিজ্ঞতা নিজৰ জীৱনত কৰিছিল, কিন্তু তথাপিও নিজৰ সমৃদ্ধিৰ কাৰণে ঈশ্বৰৰ পৰা দূৰ হোৱা নাছিল। এই যুৱকসকলৰ পেৰেণ্টছ ৰাজবংশৰ আছিল, শাসনকৰ্তা আছিল, কিন্তু তথাপিও তেওঁলোকৰ পিতৃ মাতৃৰ পদবীৰ সুযোগ লৈ, প্ৰসিদ্ধিৰ সুযোগ লৈ কোনো পাপ কৰ্ম কৰা নাছিল, পবিত্ৰ জীৱন যাপন কৰিলে। এয়া সঁচাকৈ অদ্ভুত। প্ৰিয় ভাই ভনীসকল, শুনিছেনে? আপুনি নিজৰ পিতৃ মাতৃৰ পদবীৰ সুযোগ লৈ তেওঁলোকে উপাৰ্জন কৰা ধন সম্পত্তিৰ দ্বাৰা নিজৰ যৌৱনকাল নষ্ট নকৰিব। যিমান ধন লাগে সিমান ধন মোৰ আছে, যিমান টকা লাগে মোৰ ঘৰৰ মানুহে দিব, অভিলাষীভাৱে থাকিব পাৰে। বেয়া বন্ধুবিলাকৰ সৈতে ঘূৰিব লাগে, এনেকুৱা চিন্তাৰে সৈতে থাকিব নালাগে। কি কাৰণে? যদি আপুনি অনাগত দিনত উত্তম স্থানত, উত্তম পদবীত গৈ পায় ঈশ্বৰৰ মহিমা কৰিবলৈ যদি বিচাৰিছে, নিশ্চয় আপুনি কেইটামান বহুমূলীয়া সিদ্ধান্ত ল'ব লাগিব। প্ৰথম হৈছে,
মই যেন সুখেৰে থাকোঁ, সমৃদ্ধিৰে সৈতে থাকোঁ, তাৰ বাবে মোৰ ঈশ্বৰৰ সৈতে মই মিলেৰে থাকিব লাগিব। এই সিদ্ধান্ত কৰিব লাগিব। তাৰ মানে যি আশীৰ্বাদ ঈশ্বৰে আপোনাক দিছে সেয়া আপোনাৰ বাবে সাও হ'ব নালাগে। কেইবাবাৰো আমেৰিকাত বাক্য প্ৰচাৰ কৰিবৰ বাবে মই যেতিয়া তালৈ গৈছিলোঁ, সাধাৰণতে মই এটা কথা কওঁ, সেই কথাটো হৈছে Your country America is cursed with blessings, এই বুলি কওঁ। এই কথা শুনি মোৰ আমেৰিকান বন্ধুৱে খন্তেক ৰৈ তেওঁ কৈছিল, আপুনি ঠিকেই কৈছে, আপোনাৰ দেশখনে আশীৰ্বাদ পায়ো সাও পাইছে। সৰ্বোচ্চ দেশ এই নামেৰে শাপগ্ৰস্ত হৈছে। সেই দেশৰ সমৃদ্ধি আৰু ধন সম্পত্তি আৰু তেওঁলোকৰ ধন সুখ ভোগ বহুতো লোকক ঈশ্বৰৰ পৰা দূৰ কৰিলে। আশীৰ্বাদ পায়ো নিজৰ পাপ কৰ্মৰ কাৰণে তেওঁলোক শাপগ্ৰস্ত হ'ল। আজি আমাৰ মাজতো সাওৰ মাজত থকা কোনোবা আছেনে? ঈশ্বৰে দিয়া আশীৰ্বাদবোৰ উচিতভাৱে ব্যৱহাৰ নকৰি দৰিদ্ৰতাক সাৱটি ল'ব লগা হোৱা লোকসকল সাৱধান। বিভিন্ন ক্ষেত্ৰত ঈশ্বৰে দিয়া আশীৰ্বাদবোৰ আমি আত্মিকভাৱে সেইবোৰৰ অভিজ্ঞতা যদি নলওঁ, সেইবোৰে আমাক অন্ধ কৰি পেলাব আৰু সম্পূৰ্ণৰূপে নষ্ট কৰি পেলাব। প্ৰিয়সকলে, এই যুৱকসকলে কিন্তু নিজৰ ধন সম্পত্তিৰ কাৰণে আৰু পদবীৰ কাৰণে অকণো নষ্ট নহ'ল। নিজৰ আত্মিকতাক ধৰি ৰাখিলে। এইটো প্ৰথম পাঠ। আৰু দ্বিতীয়তে, হঠাতে সকলো গুচি গ'ল। ধন সম্পত্তি গুচি গ'ল, গোটেইবোৰ লোক দূৰ হৈ গ'ল আৰু তেওঁলোক অকলশৰীয়া হৈ গ'ল। এতিয়া কি কৰিব? সাধাৰণতে যেতিয়া হঠাতে আমাৰ জীৱনৰ আশীৰ্বাদবোৰ আৰু আমাৰ চাকৰি আৰু আমাৰ আৰ্থিক সবলতা আৰু আমাৰ সুস্বাস্থ্য আমাৰ পৰা দূৰ হৈ গ'লে আৰু আমি নিৰ্বল হৈ পৰিলে, প্ৰিয়সকল, সাধাৰণতে কিছুমান লোকক এক আত্মিক নিৰাশাই ছানি ধৰে। আপুনি ক'ব পাৰে, মই সৰুৰে পৰাই আত্মিকতাতেই ডাঙৰ হ'লোঁ। নিয়মীয়াভাৱে গীৰ্জালৈ যাওঁ, সেৱা উপাসনাত ভাগ লওঁ, মণ্ডলীৰ প্ৰয়োজনবোৰত মই সহায় সহযোগ কৰোঁ। তথাপিও ঈশ্বৰে মোৰ জীৱনলৈ এই সমস্যাবোৰ কিয় আহিবলৈ দিলে? মোৰ জীৱনলৈ এই কষ্ট কিয় আহিল? মোৰ জীৱনলৈ এনে বেমাৰ কিয় আহিল? কিয় এই বিপদ আহিল? কিয় এই সমস্যা? এনেকুৱা প্ৰশ্ন আহিলে শয়তানে কি কৰে জানেনে? নিৰাশজনক ভাৱনাবোৰ আপোনাৰ মনত সুমুৱাই দিব। মই বহুত প্ৰাৰ্থনা কৰিলোঁ, বহুত উপবাস কৰিলোঁ, ঈশ্বৰৰ পৰিচৰ্যাত বহুত পৰিশ্ৰম কৰিলোঁ, তথাপি মোৰ কি লাভ হ'ল? শয়তানে আহি আপোনাক ক'ব, তুমি কি পালা? কি লাভ কৰিলা? তোমাৰ কি লাভ হ'ল? তুমি কি পালা ইমান ভক্তি কৰি? চোৱা, আজি তুমি অনাথ হৈ পৰিলা, অকলশৰীয়া হৈ পৰিলা, নিজৰ স্বাস্থ্য হেৰুৱাই আৰ্থিকভাৱে কঙাল হৈ আজি কষ্ট পাই আছা। কি কৰিলে তোমাৰ ঈশ্বৰে? এইদৰে শয়তান বা শয়তানৰ লোকসকলে আপোনাক প্ৰশ্ন কৰিব পাৰে, আপোনাৰ বিশ্বাসক আঘাত কৰিব পাৰে। এনেধৰণৰ কথাই আপোনাক প্ৰভাৱিত কৰিলে কেতিয়াবা আপুনি ঈশ্বৰক এৰি গুচি যাব পাৰে। কিন্তু এই যুৱককেইজনলৈ ভালদৰে চাওক। হঠাতে সকলো হেৰুৱাই পেলালে। কি কাৰণে? নবুখদনেছৰ হঠাতে আহি গ'ল। প্ৰিয়সকল, শত্ৰুৱে হঠাতে আহি সেই দেশৰ জেৰুচালেম নগৰখন সম্পূৰ্ণৰূপে ধ্বংস কৰিলে। কালিলৈকে এই যুৱককেইজন ৰাজকুমাৰ আছিল, ৰাজগৃহত ৰাজকীয় সুখ ভোগ কৰিছিল, কিন্তু আজি এওঁলোক দাস হ'ল। প্ৰিয়সকল, তেওঁলোকৰ মাক দেউতাকৰ কি হ'ল আমি নাজানো, সম্বন্ধীয় লোকসকলৰ কি হ'ল নাজানো, ভাই ভনীবিলাকৰ কি হ'ল নাজানো, তেওঁলোক জীয়াই আছেনে মৰি গ'ল তাকো নাজানো। এওঁলোক এনেকুৱা অনাথ যে একেদিনাই নিজৰ সকলোবোৰ হেৰুৱাই পেলালে। কিমান যে দুখী হৈছিল চাগৈ এবাৰ ভাবকচোন। একেটা দিনতেই সকলো হেৰুৱালে। প্ৰিয়সকল, আমি বাইবেলত ইয়োবক এইদৰে দেখিছোঁ। হঠাতে সকলো হেৰুৱালে, নিজৰ সকলোবোৰ সম্পত্তি হেৰুৱালে আৰু নিজৰ সকলো ল'ৰা ছোৱালীক হেৰুৱালে আৰু বাকী সকলো হেৰুৱালে। কিন্তু ইয়োব জ্ঞানী আছিল, সকলো জানিছিল, ভাল বেয়া সকলো বুজিছিল, অনুভৱী ব্যক্তি আছিল। সকলোবোৰ হেৰুৱালে, সকলোবোৰ গুচি গ'ল, তথাপিও ইয়োব জ্ঞানী আছিল। অভিজ্ঞতাৰে সৈতে ঈশ্বৰৰ নিয়ম আৰু প্ৰতিজ্ঞাবোৰ তেওঁ জানিছিল। ছিজনড চেণ্ট, সংঘৰ্ষৰ মাজেৰে পাৰ হোৱা লোক। কিন্তু এওঁলোক এনেকুৱা নাছিল। এওঁলোক যুৱক আছিল, টিনেজ বয়জ আছিল। এতিয়ালৈকে এওঁলোকৰ জীৱন ভাল আৰু বেয়াৰ মাজেৰে আৰু সংঘৰ্ষৰ মাজেৰে যোৱা নাই।
কিন্তু একেবাৰতে সকলোবোৰ হেৰুৱালে। মাক বাপেকক হেৰুৱালে, সকলোবোৰ বস্তু আৰু সকলো লোকক হেৰুওৱা স্বত্তেও তেওঁলোকৰ বিশেষত্ব আছিল যে তেওঁলোকে নিজৰ আত্মিকতাক নেহেৰুৱালে। ইমান কণ বিশ্বাসো তেওঁলোকে নেহেৰুৱালে। ঈশ্বৰৰ প্ৰতি তেওঁলোকৰ যি ভৰসা আছিল তেওঁলোকৰ ধন সম্পত্তিৰ ওপৰত আধাৰিত নাছিল। ঈশ্বৰৰ প্ৰতি থকা তেওঁলোকৰ ভৰসাক তেওঁলোকে যি কষ্টবোৰ পাই আছিল সেইবোৰে তেওঁলোকৰ জীৱনক প্ৰভাৱিত কৰিব নোৱাৰিলে। মন দি শুনিব, এই কথাকেই লৈ শয়তানে ঈশ্বৰৰ সৈতে বিবাদ কৰা আমি দেখিছোঁ। ইয়োবে আপোনালৈ ভয় কৰে, তাৰ কাৰণ কি জানেনে? আপুনি তেওঁক সকলো দিলে, তেওঁ যি বিচাৰিলে তাক আপুনি দিলে কাৰণে তেওঁক ধন দিলে, সম্পত্তি দিলে, ল'ৰা আৰু ছোৱালীবোৰক দিলে, এটা ভাল পৰিয়াল দিলে, সকলো দিলে। সেইকাৰণে তেওঁ আপোনাক ভয় কৰে। শয়তানে কি কৈছে জানেনে? আপুনি তেওঁক আশীৰ্বাদ কৰিছে, সেইকাৰণে তেওঁ ভয় কৰে। সেই আশীৰ্বাদবোৰ দূৰ কৰকচোন। তেওঁ আপোনাক বিদায় দিব, আপোনাক ত্যাগ কৰিব। তাৰমানে শয়তানে এই বুলি ভাবে যে এজন মানুহে ঈশ্বৰৰ পৰা আশীৰ্বাদ পাই তেওঁৰ আৰাধনা কৰাটো বৰ সহজ হয়, কিন্তু যেতিয়া জীৱনলৈ কষ্ট আহে সেই সময়ত আত্মিকতাক ধৰি ৰখাটো ইমান সহজ নহয়, তেনেকুৱা অৰ্থ প্ৰকাশ কৰে। সেইকাৰণে ইয়োবে পৰীক্ষাৰ মাজেৰে যাব লগা হ'ল। ঈশ্বৰে ক'লে, ইয়োব কেনেকুৱা মই তোমাক দেখুৱাম। এই বুলি কৈ ঈশ্বৰে কি কৰিলে জানেনে? শয়তানক অনুমতি দিলে, কিন্তু তেওঁৰ প্ৰাণ নুচুবা বুলি ক'লে। তাৰ পাছত কি হ'ল? হঠাতে শয়তানে ইয়োবৰ জীৱনত যি আছিল সকলোবোৰ দূৰ কৰি দিলে। তেওঁৰ সন্তানবোৰ মৰি গ'ল, সকলোবোৰ হেৰুৱালে। কিন্তু অদ্ভুত কথাটো হৈছে ইয়োবে এটা অদ্ভুত সত্যক শয়তানক আৰু গোটেই জগতখনক কৈ দিলে যে মোৰ আত্মিকতা আৰু মোৰ ঈশ্বৰৰ সৈতে থকা মোৰ সম্বন্ধ মোৰ জীৱনৰ আশীৰ্বাদৰ ওপৰত আধাৰিত নহয়। ঈশ্বৰে আশীৰ্বাদ কৰিছে সেইকাৰণে তেওঁক ভয় কৰোঁ এনে নহয়, আৰু কষ্ট আহিলে মই ঈশ্বৰক এৰি দিম তেনেকুৱাও নহয়। কাৰণ দুখেই হওক বা কষ্টই হওক, সুখেই হওক বা সমৃদ্ধিয়েই হওক, সেইবোৰে মোৰ আত্মিকতাক কোনোপধ্যে সলনি কৰিব নোৱাৰে। এয়া হৈছে স্থিৰ আত্মিকতা। শুনিছেনে বন্ধুসকল? কিছুমানে নিজৰ জীৱনত ভাবে ঈশ্বৰে আমাক উত্তৰ দিলে বৰ আনন্দেৰে ঈশ্বৰৰ স্তুতি কৰিম। যদি উত্তৰ দিওঁতে পলম কৰে আৰু ঈশ্বৰক যদি খং কৰিবলৈ লয় তেন্তে অবিশ্বাসক প্ৰকাশ কৰে। এয়া আত্মিকতাত পৰিপক্ক নোহোৱাৰ এটা অৱস্থা। প্ৰিয়সকলে, এওঁলোক যুৱক, কিন্তু নিজৰ জীৱনৰ পৰা তিনিটা অদ্ভুত গুণ দেখুৱাইছে। প্ৰথম, ধন সম্পত্তি ঐশ্বৰ্য সকলো থাকিলেও আত্মিকতাত আগবাঢ়িল, আৰু যেতিয়া সকলোবোৰ হেৰুৱালে তেতিয়াও আত্মিকতা নেহেৰুৱালে। তাৰ কাৰণ হৈছে তেওঁলোকৰ আত্মিকতা বৰ স্থিৰ আছিল। যুৱক আছিল, কিন্তু এক উত্তম আত্মিকতাক প্ৰকাশ কৰি আছিল। মই আপোনালোকক তিনিটা কথা ক'ম বুলি কৈছিলোঁ নহয়? আহক। যেতিয়া এই যুৱকসকলক ৰাজকীয় আহাৰ খাবলৈ সুযোগ দিয়া হৈছিল তেওঁলোকে এটা সিদ্ধান্ত কৰিলে। বিশেষভাৱে দানিয়েলে, এই চাৰিওজনৰ মাজত দানিয়েলক প্ৰধান যেন দেখিবলৈ পাওঁ, ডাঙৰ ককায়েকৰ নিচিনাকৈ। দানিয়েলে নিজৰ মনতে সিদ্ধান্ত কৰিলে যে মই নিজকে কোনোপধ্যে অশুচি নকৰোঁ, মোৰ শৰীৰটোক অপবিত্ৰ হ'বলৈ নিদিম, মোৰ শৰীৰক অপবিত্ৰ কৰিব পৰা একোকেই মোৰ শৰীৰত প্ৰৱেশ কৰিবলৈ নিদিম বুলি সিদ্ধান্ত কৰিলে। প্ৰথম, এই যুৱককেইজনে যিয়ে ৰজাকো কঁপিবলৈ বাধ্য কৰিলে তেওঁলোকৰ কি গুণ আছিল জানেনে? পবিত্ৰতা। এওঁলোকে পবিত্ৰতাক প্ৰেম কৰিলে। যিবোৰ বস্তুৱে তেওঁলোকৰ শৰীৰক অপবিত্ৰ কৰিব পাৰে তেওঁলোকে যেতিয়া তাক জানিলে সেইবোৰৰ বাবে নিজৰ জীৱনত কোনো স্থান নিদিলে। যিবোৰ বস্তুৰ বিষয়ে তেওঁলোকে জানিলে যে এইবোৰ শয়তানৰ লগত সম্পৰ্ক থকা বস্তু, সেইবোৰৰ একোকেই নিজৰ জীৱনত প্ৰৱেশ কৰিবলৈ নিদিলে। বৰ সাৱধান হ'ল প্ৰিয় ভাই আৰু ভনী। শয়তান সম্বন্ধীয় বস্তুবোৰ, শৰীৰৰ সম্বন্ধীয় বস্তুবোৰ আৰু পাপ সম্বন্ধীয় বস্তুবোৰ কি? আপুনি জানিব পৰাকৈ এয়া বৰ সহজ। কেনেকৈ? যাৰ বিষয়ে আপোনাৰ বিবেকে কেতিয়াও দোষাৰোপ নকৰে সেয়া পবিত্ৰ। যিটো বিষয়ত আপোনাৰ বিবেকে দোষী কৰে সেইটো অপবিত্ৰ। কিছুমান লোকৰ বিবেক এনেকুৱা হয় যেন জ্বলন্ত লোহাৰে দাগ দিয়া হৈছে। যদিহে সেইদৰে দাগ দিয়া বিবেক হয় তেতিয়া যেতিয়াই আপুনি যিকোনো পাপ কৰ্ম কৰিব আপোনাৰ বিবেকে তেতিয়া আপোনাক দোষী নকৰিব। যোহনৰ প্ৰথম পত্ৰৰ 3 অধ্যায়
আহক আমি পঢ়োঁ 19 পদৰ পৰা যোহনৰ প্ৰথম পত্ৰৰ 3 অধ্যায়ৰ 19 পদৰ পৰা। ইয়াৰ দ্বাৰাই আমি জানিম যে আমি সত্যৰ পৰা হওঁ আৰু যিকোনো কথাত আমাৰ হৃদয়ে আমাক দোষী কৰে সেই কথাত আমি তেওঁৰ সাক্ষাতে নিজ নিজ হৃদয় আশ্বাসযুক্ত কৰিম, কিয়নো ঈশ্বৰ আমাৰ হৃদয়তকৈও মহান আৰু তেওঁ সকলোকে জানে। হে প্ৰিয়বিলাক, আমাৰ হৃদয়ে যদি আমাক দোষী নকৰে তেন্তে ঈশ্বৰৰ উদ্দেশ্যে আমাৰ সাহ আছে। মানুহক ঈশ্বৰে এটা মন দিছে আৰু আপুনি যেতিয়াই পাপ কৰে, আপুনি যিমান বাৰ পাপ কৰিব সিমান বাৰেই আপোনাক দোষী কৰিব। আপোনাক ক'ব এইটো ভুল, এইটো ভুল, ভুল। যদি আপুনি ভুল কথা কয়, আপুনি ভুল ব্যৱহাৰ কৰে, আপুনি কুভাৱে চায় বা আপুনি কুচিন্তা কৰে, লগে লগে এলাৰ্ম বাজিবলৈ ধৰে। যি যি বিষয়ে এলাৰ্ম বাজে, যি যি কথাত আপোনাৰ বিবেকে আপোনাক ৱাৰ্ণিং দিয়ে, সেই কথাবোৰত ঈশ্বৰৰ সৈতে মিলা মিছা কৰি লওক। আৰু ধৰক আপোনাৰ বিবেকে আপোনাক কোনো কথাত দোষী কৰা নাই। 21 নম্বৰ পদ। হে প্ৰিয়বিলাক, আমাৰ হৃদয়ে যদি আমাক দোষী নকৰে তেন্তে ঈশ্বৰৰ উদ্দেশ্যে আমাৰ সাহ আছে। এয়া প্ৰিয়সকল, আমি যদি পবিত্ৰ জীৱন যাপন কৰোঁ তেন্তে ঈশ্বৰৰ আগত সাহেৰে জীৱন যাপন কৰিম। এই কথাটোকে আমি বাইবেলত দেখিবলৈ পাওঁ। হিতুপদেশ 28 অধ্যায়ৰ প্ৰথম পদ। কোনোৱে খেদি নিনিলেও দুষ্ট লোক পলায়, কিন্তু ধাৰ্মিকবিলাকে সিংহৰ দৰে সাহ কৰে। প্ৰিয়সকল, আপুনি যদি শত্ৰুৰ সন্মুখীন হ'ব লগা হয় বা আপোনাতকৈও শক্তিশালী শয়তানী লোকৰ আপুনি সন্মুখীন হ'ব লগা হয়, কাৰণ এনেকুৱা লোক সকলো ঠাইতেই আপুনি পাব। চাকৰি কৰা স্থানত আপুনি পাব আৰু আপুনি য'ত থাকে আপোনাক বিৰোধ কৰা, আপোনাক ভয় খুওৱা লোক পাব। আপোনাতকৈও উচ্চ পদ পাবলৈ, আপোনাৰ ওপৰত অধিকাৰ চলাবলৈ, আপোনাক নিজৰ অধীন কৰিবলৈ, আপোনাক নিজৰ অনুশাসনত ৰাখিবলৈ, তেওঁলোকে যি কয় তাকেই আপুনি কৰিব লাগে, এইবুলি আপোনাৰ ওপৰত অধিকাৰ কৰা লোক আপুনি পাব। চাকৰি কৰা স্থানত হ'ব পাৰে, ব্যৱসায় কৰা স্থানত হ'ব পাৰে, পঢ়া শুনা কৰা স্থানত হ'ব পাৰে, পৰিচৰ্যাটো হ'ব পাৰে। আপোনাৰ ওপৰত অধিকাৰ চলাবলৈ, আপোনাক অধীন কৰি ৰাখিবলৈ ভাবি আপোনাক নিজৰ অনুশাসনত ৰাখিবলৈ বিচাৰে আৰু প্ৰায়ে আপোনাক নিজৰ অধীনত ৰাখিবলৈ চেষ্টা কৰে। এনে লোকৰ সন্মুখীন হ'বলৈ বা তেওঁলোকৰ ওপৰত জয়ী হ'বলৈ হ'লে আপোনাৰ কোন কোন গুণ থাকিব লাগে? পবিত্ৰতাৰ গুণ। আপুনি কেনেদৰে পবিত্ৰ জীৱন যাপন কৰিব? যেতিয়াই আপোনাৰ বিবেকে আপোনাক দোষী কৰিব তেতিয়াই ঈশ্বৰৰ সৈতে আপুনি মিলা মিছা কৰক আৰু নিজৰ বিবেকক শুদ্ধতাৰে ৰক্ষা কৰক। তেতিয়া পবিত্ৰভাৱে চলিব পাৰিব। বাইবেলে কৈছে যদি আপোনাৰ বিবেকে আপোনাক দোষী কৰা নাই তেন্তে সাহেৰে ঈশ্বৰৰ ওচৰলৈ যাব পাৰিব। আৰু যাৰ হৃদয় পবিত্ৰ তেওঁলোক নিৰ্ভয়ে থাকে। এই যুৱকসকল শত্ৰুৰ দেশত আছিল, তথাপিও শত্ৰুবিলাকৰ আগত শিৰ নত নকৰিলে, অধীন নহ'ল। আমি সাহেৰে চলিব লাগিব, এইদৰে সিদ্ধান্ত কৰিলে। তেওঁলোকক এই সাহস কোনে দিলে জানেনে? তেওঁলোকৰ পবিত্ৰ জীৱনে। তেওঁলোকে সিদ্ধান্ত কৰিলে, বিশেষকৈ দানিয়েলে, মই নিজৰ এই শৰীৰক অপবিত্ৰ হ'বলৈ নিদিম। কেতিয়া এই সিদ্ধান্ত কৰিলে জানেনে আপুনি? অপবিত্ৰ কৰা হ'বৰ বাবে সকলো ধৰণৰ সুযোগ তেওঁৰ সন্মুখত যেতিয়া আছিল তেতিয়া। প্ৰিয়সকল, মন কৰিব, আমাৰ মাজৰ কিছুমানে কিছুমান পাপ নকৰে, যেনে চুৰ কৰা, অনিয়মকৈ উপাৰ্জন কৰা, ছোৱালীবিলাকৰ সৈতে ঘূৰি ফুৰা, ব্যভিচাৰ কৰা, তেনেকুৱা আৰু বহুতো পাপ আছে। এনেকুৱা কিছুমান পাপ আপুনি নকৰে। তাৰ প্ৰধান কাৰণ হৈছে আমি পবিত্ৰ আৰু ধাৰ্মিক সেইকাৰণে নহয়, কিন্তু কিয় আমি এই পাপবোৰ নকৰোঁ জানেনে? সুযোগ নাই পোৱা কাৰণে। এয়া সঁচা হয়নে নহয় এবাৰ ভাবকচোন। আমাৰ মাজৰ বহুতো লোকে বহুতো পাপ এই কাৰণে কৰা নাই কাৰণ তেওঁলোকে কৰিবলৈ সুযোগ পোৱা নাই, তেওঁলোকে চান্স পোৱা নাই। সেই পাপ কৰিবলৈ সুযোগ তেওঁলোকে পোৱা নাই। কিন্তু সেই পাপকেই আন কোনোবাই কৰা যদি দেখা পায় তেওঁলোকে ঈৰ্ষা কৰে। তেওঁলোকক চাই ভাবে ই কিমান মজা কৰি আছে, এওঁলৈ চোৱাচোন কেনেকৈ ঘূৰি আছে, কিমান সুখ লৈ আছে, কিমান আনন্দ কৰি আছে। এইদৰে আনক দেখি আপুনি
এফালে আপুনি তেওঁলোকৰ সমালোচনা কৰি থাকে, কিন্তু তাৰ আচল কাৰণটো হৈছে আপুনি তেওঁৰ নিচিনাকৈ চলিবলৈ সুযোগ পোৱা নাই। আপুনি অকণো চুৰ নকৰে, কিন্তু ৰাস্তাৰে যাওঁতে আপুনি যদি এটা পাৰ্চ দেখা পায়, তাত টকা আছে, তেতিয়া কি কৰিব? আপুনি সোণৰ অলংকাৰ অকণো ভাল নাপায়, কিন্তু আপুনি যদি বাটত নেকলেছ পাই যায়, তেতিয়া আপুনি কি কৰিব কওকচোন? আপুনি মৰম চেনেহ এইবোৰ অকণো ভাল নাপায়, কিন্তু এজন সুন্দৰ ল'ৰা বা ছোৱালীয়ে আহি আই লাভ ইউ বুলি ক'লে আপুনি কি কৰিব? পাপ কৰিবলৈ আপুনি অকণো ভাল নাপায়, কিন্তু ছোৱালীয়ে যদি আপোনাক সুযোগ দিয়ে কি কৰিব? পাপ কৰিবলৈ যদি এজনী ছোৱালীয়ে সুযোগ দিয়ে বা এজন ল'ৰাই সুযোগ দিয়ে, তেতিয়া কি কৰিব? অনুগ্ৰহ কৰি মন কৰিব, আমাৰ মাজৰ বহুতো লোকে পাপ নকৰাৰ প্ৰধান কাৰণ হৈছে পাপ কৰিবলৈ মন নাই এনেকুৱা নহয়, সুযোগ নাই পোৱা কাৰণেহে। এবাৰ ভাবকচোন, আপুনি সুযোগ পোৱা হ'লে আপুনি কিমান যে পাপবোৰ কৰিলেহেঁতেন, নহয় জানো? মই আপোনাক বুজাই দিছোঁ। ধৰক আপোনাৰ মনলৈ যি বেয়া ভাৱবোৰ আহি আছে, লেতেৰা ভাৱবোৰ আহি আছে, সেই সকলোবোৰ কৰাৰ সুযোগ যদি পাই যায় আপুনি কৰিব। এই কথা মনত ৰাখিব। সুযোগ পোৱা নাই সেইকাৰণে সেই ভাৱবোৰ কাৰ্যত প্ৰকাশ কৰিব পৰা নাই। যদি সুযোগ পাই যায় তেন্তে আপুনি যিবোৰ চিন্তা কৰি আছে সেইবোৰ কাৰ্যত প্ৰকাশ কৰিব। এতিয়া মোৰ প্ৰশ্ন হৈছে আপুনি কি ভাবি আছে, কি চিন্তা কৰি আছে? সেয়াই হৈছে আপোনাৰ জীৱন, সেয়াই হৈছে আপোনাৰ ব্যক্তিত্ব। প্ৰিয়সকল, প্ৰভু যীশুখ্ৰীষ্টই কৈছে, তোমালোকে শুনিলা, ব্যভিচাৰ নকৰিবা, কিন্তু মই কৈছোঁ কোনোবাই যদি কামভাৱেৰে কোনো মহিলাক চায়, তেওঁ ব্যভিচাৰ কৰিলেই। প্ৰেক্টিকেলি ব্যভিচাৰ নকৰিলেও কামভাৱেৰে চালেই যথেষ্ট, মনলৈ ভাৱ আনিলেই যথেষ্ট। প্ৰভুৰ দৃষ্টিত কৰাৰ নিচিনাই হ'ল। বুজি পাইছেনে বাৰু? এই যুৱকসকলে যিসকলে সুযোগ পালে নিজকে অপবিত্ৰ কৰিবৰ বাবে, কিন্তু তথাপিও এটা সিদ্ধান্ত কৰিলে, কি জানেনে? তেওঁলোকে কৰিবলৈ সুযোগ পালেও তেওঁলোকে নকৰিলে, অপবিত্ৰ নহ'ল। প্ৰথম তেওঁলোক পবিত্ৰ। ইমান সাহেৰে শত্ৰুবিলাকৰ সন্মুখীন হ'ব পৰাৰ কাৰণ হৈছে তেওঁলোক পবিত্ৰ আছিল। পবিত্ৰ পিতৃ ঈশ্বৰ, পোনপটীয়া আৰু স্পষ্টকৈ আপুনি আমাক কথা ক'লে। ছদ্ৰক, মৈশক আৰু অবেদনগোৱে দুখ আৰু সুখত একেটা বিশ্বাসতেই থাকিল, সলনি নোহোৱাকৈ আপোনাৰ আৰাধনা কৰিলে। এনেকুৱা জীৱন আমাক দিয়ক। তেওঁলোকে নিজৰ পবিত্ৰতাক ৰক্ষা কৰিলে, নিজকে প্ৰাৰ্থনাশীল ব্যক্তিৰ নিচিনাকৈ প্ৰকাশ কৰিলে। সাহেৰে সৈতে তেওঁলোকতকৈও শক্তিশালী ব্যক্তিৰ আগত নিৰ্ভয়ে থিয় দি থাকিল, নিজৰ শিৰ নত নকৰিলে। অধীন নহ'ল পিতৃ, অধীন কৰিব পৰাৰ সুযোগ নিদিলে। এনে অনুগ্ৰহ আজি বাৰ্তা শুনা প্ৰত্যেককে দিয়ক। এতিয়াৰ পৰা আমাৰ গোটেই জীৱন, সুখেই হওক, কষ্টই হওক বা হানিয়েই হওক, আমাৰ জীৱনত একেই আত্মিকতাৰে সৈতে আগবাঢ়িবলৈ সহায় কৰক। যিকোনো সমস্যা, দুখ, কষ্ট আৰু ব্যাকুলতা আহিলেও, বেমাৰ আজাৰ আহিলেও, প্ৰাৰ্থনাৰ দ্বাৰা আমি সেইবোৰৰ সন্মুখীন হৈ যাতে জয়ী হ'ব পাৰোঁ। শত্ৰুৱে আমাৰ ওপৰত ৰাজত্ব কৰি আমাৰ বিশ্বাসক যদি প্ৰত্যাহ্বান জনায়, আমি সাহেৰে সৈতে এই জগতত পিতৃ সিংহৰ দৰে সাহসেৰে চলিবলৈ অনুগ্ৰহ দিয়ক। এতিয়াৰ পৰা পিতৃ যিসকলে বাক্য শুনিলে, বিশ্বাস কৰিলে আৰু প্ৰাৰ্থনাত সহভাগী হৈছে, তেওঁলোকৰ সকলোকে এই তিনিটা অদ্ভুত গুণেৰে সৈতে আপোনাৰ মহিমা কৰিবলৈ দয়া কৰক। যীশুখ্ৰীষ্টৰ নামেৰে মাগিছোঁ পিতৃ, আমেন। हमारा पता कैलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।